নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে অহা 3 এপ্ৰিল 2025 তাৰিখৰ পৰা 7 এপ্ৰিল 2025 তাৰিখলৈকে মুঠ 5 দিনৰ বিশেষ নৈমিত্তিক ছুটিৰ অনুমতি দিছে। হয় ছাৰ বাইদেউসকল, অহা 4 এপ্ৰিল 2025 তাৰিখৰ পৰা 6 এপ্ৰিল 2025 তাৰিখলৈকে অসমৰ কাছাৰ জিলাৰ লক্ষীপুৰত মণিপুৰী সাহিত্য পৰিষদৰ 62তম বাৰ্ষিক অধিৱেশন আছে আৰু মণিপুৰী সাহিত্য পৰিষদৰ এই বাৰ্ষিক অধিৱেশনত ৰাজ্যৰ যিসকল শিক্ষক কৰ্মচাৰী উপস্থিত থাকিব তেওঁলোকে এই 5 দিনৰ বিশেষ নৈমিত্তিক ছুটি লাভ কৰিব। আনহাতে ৰাজ্যৰ যিসকল শিক্ষক কৰ্মচাৰী মণিপুৰী সাহিত্য পৰিষদৰ এই বাৰ্ষিক অধিৱেশনত উপস্থিত থাকিব তেওঁলোকে বিভাগত পৰৱৰ্তী সময়ত নিৰ্দিষ্ট প্ৰমাণ জমা দিব লাগিব। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল চৰকাৰী কৰ্মচাৰীসকলৰ নৈমিত্তিক ছুটি সন্দৰ্ভত থকা আজিৰ সুখবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব। লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।